বন্ধু পাহৰি নাযাবা দে জীৱন নাতৰ ভাওলৈ উমলা স্মৃতি ৰাখিবা দে। এনেকুৱা এজন মানুহ হৰুৱাব পাৰে ৰাজীৱ শদিয়াৰ মানে নিজকে খুব বেয়া লাগিছে ইমান দিন কাষত থাকি আজি উন্মোচন কৰিম ৰাজীৱ প্ৰণামো তোমাক শীৰ্ষক গীতটি আজি ৰাইজৰ আগলৈ আমি আগবঢ়াই দিম। আৰু ৰাজীৱৰ বিষয়ে কৈ শেষ নহয়। ৰাজীৱে আচলতে নিজৰ ঘৰখন সাজিবলৈ পাহৰি গৈছিলে। নিজৰ ঘৰখন সজাৰ তেওঁ মানুহৰ অন্তৰত ঘৰ সাজিবৰ কাৰণে চেষ্টা কৰিছিলে আৰু সেই মানুহৰ অন্তৰত ঘৰ সাজি আজি ঘৰ সজাৰ কাৰণেই হয়তো সমগ্ৰ অসমবাসীয়ে এই আদ্য শ্ৰাদ্ধস্থলীত তেওঁলোকে পদৰ ধূলা পেলাইছেহি। তেওঁ আত্মাৰ সদগতি কামনাৰ কাৰণে প্ৰাৰ্থনা জনাইছে। গতিকে আমি আশা কৰিম অসমৰ জনসাধাৰণে অসমৰ বিভিন্ন ধৰণৰ জাতীয় দল সংগঠনে তেওঁক জীয়াই ৰখাৰ কাৰণে প্ৰয়াস কৰক আৰু ভৱিষ্যতলৈকে তেওঁ উজ্জ্বলি থাকক তাৰে কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু গোটেই ব্যৱস্থাপনা বিভাগটোৱে আচলতে এই বিশেষ যুৱকজনে চাইছিল, আপুনি খন্তেকৰ পূৰ্বে মোক কৈ আছিল যে ৰাজীৱ শদিয়া মানুহজন বৰ কিবা ধৰণৰ আছিল। তেওঁ অনুষ্ঠান কৰিবলৈ গ'লে তেওঁ ভাত নেখাইছিল বা অন্যান্য মাদক দ্ৰব্যৰ প্ৰতি কোনো ধৰণৰ তেওঁ আচলতে নিচা নাছিল। সেই কথাখিনি অকণমান বন্ধুবোৰ ৰাজীৱ শদিয়া যেতিয়া আমি গাড়ীখনত যাওঁ তেখেতে তেতিয়া কি হয় অনুষ্ঠানত কোনোদিন ভাত নাখায় আৰু আমাৰ বাদ্যযন্ত্ৰ শিল্পীসকলক কয় ভাইটিয়া তহঁতি ভাতকেইটা খাই ল দেই বা শুন বুলি মাতে। আৰু কেতিয়াবা অনুষ্ঠানত এটা কথা কৈছে, অনুষ্ঠানত যেতিয়া কেতিয়াবা পইচাটো কম দিয়ে তেতিয়াহ'লে ল'ৰাহঁত তহঁতক মই এইটোহে দিব পাৰিম দেই এনেকৈ কৰে। আৰু গাড়ী দুখন থাকে আমাৰ লগত এই ভাইটিকেইটা আছেই। ৰাজীৱ শদিয়া কোনো ৰাগিয়াল বস্তু নাখায়। কাৰণ মই আপোনালোকক আজিও এইটো কথা কৈছোঁ, কিন্তু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যেতিয়া গীত গায় ৰাজীৱ শদিয়া বহুত দেৰি ৰ'ব লাগে। মই এবাৰ যোৱাৰ বছৰতো আমাক 4 ঘণ্টা আমি ৰৈ আছোঁ। 4 ঘণ্টাৰ মূৰত আমাক পইচাটো মানে গুগল পে' কৰি দিম কিবা কৰি দিম। বাকী নামী দামী শিল্পীসকলৰ ক্ষেত্ৰতো তেনেকুৱা হোৱা নাছিলে। ৰাজীৱ শদিয়া মানে কি কোনো আমাক মুখ চুক্তি কৰে, কিবা দলিল চুক্তি নকৰে। মুখতে কথা কেনেকৈ মই ৰাজীৱ দা গান গাবলৈ আহিব দেই আহিম, আমুকলৈ আহিব দেই আৰু গৈ আছোঁ ব'ল। কোনোবাই যদি বিয়াখনতো মাতি দিয়ে ৰাজীৱ শদিয়া তেনেকৈ ৰাইজৰ মাজতে থাকে। আৰু মানে কি ক'ম এনেকুৱা এজন মানুহ হৰুৱাব পাৰে ৰাজীৱ শদিয়াৰ মানে নিজকে খুব বেয়া লাগিছে ইমান দিন কাষত থাকি আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছে সতীৰ্থসকল। আপুনি কি বজাইছিলে তেখেতৰ সৈতে? গীটাৰ বজাইছিলোঁ। হয় হয়। আপোনাকো মই সেই একেটাই প্ৰশ্ন কৰিব বিচাৰিছোঁ। ৰাজীৱ দাৰ সৈতে অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ কেতিয়াবা আপোনালোকে প্ৰাপ্য পইচাকেইটাও নাপায়, কাৰণ কমিটিয়ে আপোনালোকক দিয়া নাছিলে বুলি কৈছে, যিহেতু ব্যৱস্থাপনা দিশটো তেখেতে চাইছিলে। তাৰপিছতো আপোনালোকে ওজৰ আপত্তি নকৰিছিল, মানুহজনৰ লগতে আছিল। কেনেকৈ সম্ভৱ আছিল? মানে ৰাজীৱ দাৰ লগত থাকি আমাৰ পইচাৰ কথা মানে তেনেকুৱাকৈ আহি নপৰে। আমি তাৰ লগত থাকি খুব ভাল লাগিছিলে। কাৰণ কেলৈ হয় 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 কাৰণ কেলৈ ৰাজীৱ দাই মানে দেশ জাতি মাতি গান গায়, যিখিনি গান দি থৈ গ'ল সেইখিনি গানৰ লগে আমি মানে গোটেই তেনেকৈ আৰু ভাল লাগিছিলে তেওঁৰ লগত থাকি। আৰু জাতি মাতি ভেটি আৰু সমান্তৰালভাৱে এই যিসমূহ গীত তেওঁ পৰিৱেশন কৰিছিল, জাতীয়তাবাদৰ হওক বিপ্লৱী যিবোৰ গীত তেওঁ আচলতে গাইছিল, বাকী মানুহৰ কিন্তু আবদাৰো আছিল ইটো গীত গাব লাগে সিটো গীত গাব লাগে। তাৰপাছতো মানুহজনে কিন্তু জাতি মাতি ভেটিৰ কথাই একদম শেষ সময়লৈকে খামুচি ধৰি থাকিলে। আপোনালোক যেতিয়া লগত আছিল, আপোনালোকৰ মাজত অনুষ্ঠানবোৰ পৰিৱেশন কৰিবলৈ যাওঁতে এনেকুৱা কিবা স্মৰণীয় মুহূৰ্ত আছিল নেকি? সেই মুহূৰ্তটো যিটো মুহূৰ্ত ৰাজীৱ দাই খুব হাঁহি সঁচাকৈ আচলতে আমোদ লৈছিল, কেতিয়াবা তেওঁ মানুহজনৰ খং উঠিছিল, তেনেকুৱা কিবা স্মৰণীয় মুহূৰ্ত আছে নেকি অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাওঁতে? হয়, আমি ৰাজীৱ দাৰ লগততো বহুত ধেমালি কৰি থাকোঁ, লগতে যাওঁ, লগতে আমাৰ লগতো বহুত ধেমালি কৰে ৰাজীৱ দাই। কিন্তু ভাল লাগিছিল। কিন্তু এনেকুৱা যে ৰাজীৱ দা এনেকৈ যাবগৈ বুলি আচলতে ভবা নাছিলোঁ জীৱনত। আৰু মই বাঁহী বজাইছিলোঁ তেওঁৰ লগত 9 বছৰ দিন বজাইছিলোঁ। তেওঁ বহুত ভাল পাইছিল, বহুত মৰম কৰিছিল আমাৰ গোটেই ল'ৰাবিলাককে। ভাল লাগিছিল তেওঁ। আমি জীয়াই ৰাখিব লাগিব আচলতে ৰাজীৱ দা। আমি লগ নাপাওঁ বা কথা পাতিব নোৱাৰোঁ, কিন্তু সঁচা কথা। কিন্তু আমি গান শুনিব লাগিব, গানবোৰ শুনি যাব লাগিব আৰু গাই যাব লাগিব আমি সকলোৱে। তেনেকৈ শিল্পীসকলেও সকলোৱে গাই যাওক। প্ৰতিটো অনুষ্ঠানতে ৰাজীৱ শদিয়াৰ গান এটা হ'লেও গাই যাব। তাকে সেই দাবীও আমি উত্থাপন কৰিছোঁ। আপুনি কি বজাইছিলে তেখেতৰ? মই পেট বজাইছিলোঁ। মোৰ বৰদেৱ মৰাণ মোৰ নাম। আৰু কিমান সংখ্যক গীত থাকি গ'ল যিসমূহ সুৰ দিয়া নহ'ল, যিসমূহ কণ্ঠদান কৰা নহ'ল? বহু গীত আছে বুলি কৈছে। আপোনালোক যিহেতু লগতে আছিলে, কিবা আইডিয়া আছে নেকি আপোনাৰ? গীত বাণীবদ্ধ কৰিবলৈ থাকি গ'ল বুলি কোৱা শুনিছোঁ ময়ো। কিমান থাকি গ'ল বৰ্তমান
কওকচোন। এখেতৰ গীত এখেতে হেৰি কৰি আছে। এটা গীত আজি আমি ৰঙালী বিহু আগত এটা গীত আমি ভিডিঅ' কৰি থৈছোঁ। ৰাজীৱ দা, মই আৰু এজন আছিলে, আমাৰ বিক্ৰম ছাৰকে মিউজিক কৰিছে। সেই গানটো আমাৰ বিহুৰ এপ্ৰিলৰ আগে আগে আমি এৰি দিম বুলি ভাবিছোঁ, গোটেই কথা পাতি মেলি তেনেকৈ। এনেকুৱা বহুকেইটা গীত বাকী বিহু মানে একেবাৰে আমাৰ বিহু যিটো ঠাঁচ, তেনেকুৱাকৈ বিহু এটা কৰিছিলে। আৰু ৰাজীৱ দাই বিহুবিলাক তেনেকুৱা বিহুবিলাকহে গাই খুব ভাল পায় মানে, আৰু সেইটো বিহু আমাৰ ভিডিঅ' চিডিঅ' কৰি এডিট কৰা হৈ গৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা জানো, আমাৰ লগত যিখিনি বাদ্যযন্ত্ৰ শিল্পী আছে 8জন বা 9জন আছে, এওঁলোকক যাতে একেজন ব্যক্তিৰ লগত যদি যেনেকৈ বজাব পাৰে, তেওঁলোকৰ সংস্থাপন হয়। মই আপোনাৰ তাৰ পৰা অনুৰোধ জনাওঁ, একেলগে যাতে বজাব পাৰে। আমিও আচলতে সেয়া আহ্বানহে জনাব পাৰোঁ। সেই আচলতে সিদ্ধান্ত ল'ব পৰা হেৰি আমাৰ সৈতে নাই। আৰু এইবাৰ মই কেমেৰাটো অকণমান ঘূৰাই দিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে লোক আহি। আপুনি ক'ৰ পৰা আহিছে? মই অম্বিকাপুৰ সোণোৱাল গাঁও পাৰিছোঁ। ৰাজীৱ শদিয়া আমাৰ মাজৰ পৰা গুচি গ'ল, কিন্তু ৰাজীৱ শদিয়া আজিও জীয়াই আছে। তাৰ চাক্ষুষ প্ৰমাণ হৈছে এই আজি যি পৰিৱেশৰ সৃষ্টি হৈছে। হয় হয় হয়। তেখেতৰ মৃতকৰ আত্মাই যেন সদগতি পায়, সেয়া কামনা প্ৰাৰ্থনা কৰিছোঁ। আৰু কি কৰিম ন, মোৰ ফালৰ পৰা এইটোকে কৈছোঁ, আৰু তেওঁ যাতে মৃতকৰ আত্মাই সদগতি পায়, আৰু আমাৰ এয়া প্ৰাৰ্থনা আৰু তেখেতৰ ওচৰত। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আৰু এটা বক্তব্য ল'ব বিচাৰিছোঁ, অকণমান যদি আপুনি আগুৱাই আহে। একদম শেষ সময়ত এই দুজন যুৱক লগত আছিল বুলি কোৱা হৈছে। আপুনি কি বজাইছিলে তেখেতৰ লগত? মই তেখেতৰ সহশিল্পী আছিলোঁ। আজিৰ এই বিশেষ দিনটোত আপুনি দেখিছেই মৃত্যু যে এটা শিল্প, মানুহ যে মৃত্যুৰ পাছতো মানুহৰ মাজত অমৰ হৈ থাকিব পাৰে, তাৰ প্ৰমাণ দাঙি ধৰি থৈ গৈছে। শদিয়া ককাইদেউৰ কিবা গীত থাকি গ'ল বুলি কোৱা হৈছে। সেইসমূহ গীতসমূহ আমি আকৌ পাণীবদ্ধ কৰি ৰাইজৰ মাজলৈ আগবঢ়াই দিব লাগিব। সহশিল্পী হিচাপে আপুনি কেনেকৈ পাইছে? সহশিল্পী আছিল, তেখেতে মোক লৈ গৈছিলে বহুত জেগাত গীত পৰিৱেশন কৰিবলৈ। বল ভাইটি, তই মোৰ লগতে গীত গাবি কৈ কিনে লৈ যায়। তাৰপিছত কি ক'ম আৰু এতিয়া। আপুনি কথা ক'ব পৰা নাই, মই বুজি পাইছোঁ। আৱেগিক হৈছে, আমিও আৱেগিক হৈছোঁ। পৰিয়ালবৰ্গৰ সৈতে কথাই পাতিব নোৱাৰিলোঁ। আপুনি যিহেতু লগত আছিল, তেখেতৰ কিবা এটা গীত যিটো আপোনাৰ আটাইতকৈ বেছি ভাল লাগে, আজি সেই গীতটোৰে আপুনি অকণমান শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰিব নেকি? বন্ধু পাহৰি নাযাবা দেই, বন্ধু পাহৰি নাযাবা দেই, জীৱন নাটৰ ভাওলৈ উমলা স্মৃতি ৰাখিবা দেই, স্মৃতি ৰাখিবা দেই, বন্ধু পাহৰি নাযাবা দেই। সঁচাকৈ এটা আৱেগিক মুহূৰ্ত। এই মুহূৰ্তটো মই নিজে মানে থাকিব পৰা নাই। কেউজন লোকে যেতিয়া কান্দি দিছে, আৱেগিক হৈছে। আৰু এখেতে পেট বজাইছিলে, কথা কোৱাৰ একদম অৱকাশ নাই। তথাপিও কেনেকৈ পাইছিলে আপুনি? 4-5 বছৰমান হ'ল বজাই আছিলোঁ, পেট বজাই আছিলোঁ। এই ক'বলৈ দিগদাৰ অকণমান, মানে ভাবিবই পৰা নাই এতিয়ালৈকে। দেৱপতি মিয়া হৈছে পৰিৱেশ, আৱেগিক এটা মুহূৰ্ত। এই মুহূৰ্তৰ মাজত ৰাজীৱ দা অকল এজন গীতিকাৰ সুৰকাৰ নহয়, তেওঁ এজন নাট্যকাৰো আছিল। তেওঁ 2012 চনতে জন্ম বিবাহ মৃত্যু বুলি এখন মানে নাটক, ভাল ধুনীয়া নাটক লিখি থৈ কৰিছে আৰু নিজে কৰি থৈ গৈছে। আপোনাৰ শদিয়াৰ লখিমপুৰীয়া গাঁৱত নাটক অনুষ্ঠান হৈছিলে। সেই অনুষ্ঠানতে তেওঁ নিজে লিখি পেলাই এই নাটক কৰা হৈছিলে। আপুনি গাঁৱৰে নেকি? মই হৈছোঁ অম্বিকাপুৰৰ, মানে ওচৰৰে আৰু। তেখেতৰ লগত নাটক কৰাৰ সৌভাগ্য মোৰ হৈছিলে, 2012 বৰ্ষতে হৈছিলে। খুব সুন্দৰ নাটক কৰিছিলে, মানে তেওঁ লিখি পেলাই দিছিলে আৰু সুৰ দিছিলে, তেওঁৱে দিছিলে, প্ৰযোজনা তেখেতৰ আছিলে। সুন্দৰ নাটক এখন কৰিছিলে। বহুমুখী প্ৰতিভাৰে তেখেত, হয়, বহুমুখী প্ৰতিভাৰ এজন গৰাকী আছিল। আৰু আমি এটাই আহ্বান কৰোঁ, এতিয়া আজি এই সভাকক্ষত অজস্ৰ সংখ্যক মানুহ গোট খাইছে, কাইলৈ যাতে তেখেতক আকৌ পাহৰি নাযায়। তেখেতৰ মৃত্যু দিৱসটো অমৰ দিৱস হিচাপে প্ৰতি বছৰে অসমবাসী ৰাইজে যাতে পালন কৰে, তাৰ মোৰ ফালৰ পৰা সদৌতি ৰাইজলৈ অনুৰোধ থাকিল।